আজিৰ দিনটোতো সেই দৃশ্যাংশ স্পষ্ট হৈ পৰিছে বিতুপন বৰা যেটো 3 মাহ এটা উৎকণ্ঠাৰে তেওঁলোকে আসতে অপেক্ষা কৰি আছিল 3 মাহৰ অন্তত এখন শক্তিশালী চাৰ্জশিট পাব আৰু তাৰ পাছতে এক প্ৰকাৰৰ যি আসলে হৃদয় সেই হৃদয় যেন হাত পৰিব অসমবাসীৰ কিন্তু আজি চাৰ্জশিটখন পালে তাৰ পিছতো অসমবাসীৰ আগত সেই চাৰ্জশিটখন ইতিমধ্যে আজি দাখিল কৰিলে এছআইটিয়ে সমান্তৰালভাৱে আজিৰ দিনটোতে দেখিবলৈ পোৱা গৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি কিন্তু আজিও চকুপানী টুকিছে অনুৰাগীয়ে কৰবাত এই চাৰ্জশিটখনক লৈ আশ্বস্ত হ'ব পৰা নাই নেকি বিতুপন বৰা হয় মৌৰী আপুনি যিখিনি কথা কৈছে একেবাৰে শুদ্ধ কথা কৈছে মই প্ৰথমে এটা কথা উল্লেখ কৰিব বিচাৰিম প্ৰায় 82টা দিনৰ পিছত বহু প্ৰত্যাশিত এটা মুহূৰ্ত অৰ্থাৎ জুবিন গাৰ্গ এটা এনেকুৱা এটা সত্তা সমগ্ৰ অসম সমগ্ৰ উত্তৰ পূব সমগ্ৰ ভাৰত সমগ্ৰ বিশ্বৰ বাবে এনেকুৱা এটা নক্ষত্ৰ যিটো নক্ষত্ৰ হেৰাই যোৱাৰ পিছত বিভিন্ন যি অনুৰাগী আছিলে সেই অনুৰাগীসকলৰ মনত এটা ডাঙৰ প্ৰশ্নবোধক সৃষ্টি হৈছিল যে সমগ্ৰ বিষয়টো কি ধৰণে সংগঠিত হ'বলৈ পালে আৰু এই সমগ্ৰ বিষয়টো সন্দৰ্ভত যেহেতু আজি চাৰ্জশিট এছআইটি দলটোৱে আদালতত তেওঁলোকে তাত যোগান ধৰিছে আৰু এই চাৰ্জশিটখনত প্ৰকৃততে কি আছে বা চাৰ্জশিটখনৰ পিছত কোন এই সমগ্ৰ বিষয়টোৰ লগত জড়িত কোন এই সমগ্ৰ বিষয়টোৰ আওতাত আহিব এই বিষয়সমূহক লৈ কিন্তু এতিয়া সমগ্ৰ অসম এতিয়া অধীৰ অপেক্ষাৰে বাট চাই আছে আৰু এয়া হৈছে জুবিন ক্ষেত্ৰ প্ৰতিটো চাকিৰ যি বা বন্তিৰ যি উজ্জ্বলতা বা প্ৰতিডাল ধূপৰ যি সুগন্ধি সেই সুগন্ধি বা উজ্জ্বলতাই এই কথাটোকে বুজাইছে যে জুবিন গাৰ্গৰ মৃত্যুৰ যি ৰহস্য সেই ৰহস্য কেতিয়া কি ধৰণে পোহৰলৈ আহিব বৰ্তমানেও এতিয়া খুদ বোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বৰ্তমানেও এতিয়া বিভিন্ন অনুৰাগীৰ যি দাবী বিভিন্ন অনুৰাগীৰ যি সপোন সেই সপোন ইয়াত সপোন লৈ ইয়াত উপস্থিত দেখিবলৈ পোৱা গৈছে যে জুবিন গাৰ্গৰ যি ৰহস্যজনক যি মৃত্যু বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ নিচিনাকৈ যি হত্যা যদিহে হয় তেনেহ'লে এই সমগ্ৰ ঘটনাৰ আঁৰত প্ৰকৃততে কোন আছিলে এই বিষয়সমূহক লৈ দেখিবলৈ পাইছে যাতে পোহৰলৈ আহে যাতে সেয়া প্ৰকৃততে সমগ্ৰ যি ৰাইজে জানে সেই বিষয়ক দৃশ্যাংশ সোণাপুৰৰ পৰা সোণাপুৰত বিয়লিৰ ভাগৰ এয়া পৰিৱেশ আজিৰ দিনটো হয় আজিও বৰ্তমান সময়ত এনেধৰণৰ যি জুবিন ক্ষেত্ৰৰ যি পৰিৱেশ সেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা আহিছে আপোনালোক গুৱাহাটীৰ পৰা গুৱাহাটী হয় কি ক'ব আজি 82টা দিন আৰু আজি চাৰ্জশিট দাখিল কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ যি ৰহস্য সেই ৰহস্য পোহৰলৈ আহিব লাগে নিশ্চয় অলপ দেখা পালোঁ নিজত শুনিলোঁ এই চাৰিজনৰ কিবা দেখাইলে ধাৰা শুনিলোঁ ভাল লাগিল শুনি বাকীখিনি শুনিব পাৰিলে আৰু ভাল লাগিব সেইটো ৰখি আছোঁ আমি মানে শাস্তি কি হয় সেইটো জানিবলৈ শাস্তি যায় মোৰ মতে মৃত্যু দিব লাগে মৃত্যু দিব লাগে আৰু এয়া মই কোৱা ধৰণে বৰ্তমান সময়ত দেখিবলৈ পাইছে এনেধৰণৰ এয়া যেন জুবিন ক্ষেত্ৰ নহয় এয়া বৰ্তমান সময়ত তীৰ্থস্থানলৈ পৰিণত হৈছে সমগ্ৰ এই পৰিৱেশ মই এইবাবেই কৈছোঁ ধূপ ধূনা চাকি বন্তিৰে ইয়াত এতিয়া এনেদৰে মুখৰিত হৈছে সমগ্ৰ পৰিৱেশ মই কিছু লোকৰ ওচৰলৈ গৈ তেওঁলোকৰ মন্তব্য ল'ম কিন্তু মই এইবাবে এই পৰিৱেশ দেখুৱাইছোঁ আজি কিন্তু 82টা দিনৰ পিছত কিন্তু আজি এই যি অপ্ৰত্যাশিত যি চাৰ্জশিট সেই চাৰ্জশিট আজি দাখিল কৰা হৈছে এছআইটিৰ ফালৰ পৰা বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা আহিছে আমি তেজপুৰৰ পৰা আহিছোঁ হয় চাওক বাইদেউ জুবিন গাৰ্গৰ মৃত্যু এটা সাধাৰণ এটা ঘটনা নহয় জুবিন গাৰ্গ আছিলে আমাৰ সকলোৰে হিয়াৰ আমঠু এটা নক্ষত্ৰ আছিলে এটা ভূটা তৰা আছিলে এটা জোন আছিলে এটা সূৰ্য আছিলে তেওঁ নোহোৱা হোৱাৰ এই গোটেই বিষয়টো কিন্তু আজি এটা ৰহস্য আজি চাৰ্জশিট দাখিল কৰিছে এই বিষয়টোক লৈ কি ক'ব বিচাৰিব বিষয়টোৰ বিষয়ে কি কৰিব বিচাৰে এইটো বহুত মানে ডাঙৰ ঘটনা হৈছে এইটো ঘটনাটো যোনে কৰিছে তাৰ ক্ষমা নাই তেওঁক দুখীয়া শাস্তি পোৱাটো বিচাৰোঁ আমি কি ধৰণৰ শাস্তি বিচাৰে কি ধৰণৰ মানে সিহঁতক শাস্তি দিব লাগে মানে কি জুবিন দা আমাৰ একদম অসমৰ একদম শিল্পী আছিল তেখেতৰ কাৰণে আমি মৰি যাব পাৰোঁ এয়ে ক'লো আৰু কি ক'ম ইমান দূৰৰ পৰা আহিছোঁ আমি আগতে আহিছিলে এবাৰ অহা নাই প্ৰথম আহিছোঁ এবাৰ আমি তেওঁৰ কাৰণে আহিছোঁ ইমান কষ্ট কৰি পেলাই আজি চাৰ্জশিটৰ কাৰণে আহিছে হয় মানে আশীৰ্বাদ বিচাৰিছে ভগৱানক হয় যাতে ন্যায় পাবলৈ বিচাৰিছোঁ আমি আৰু এয়া সাধাৰণ এটা পৰিৱেশ নহয় ময়ূৰী এয়া সাধাৰণ পৰিৱেশ নহয় আজি যিহেতু চাৰ্জশিটৰ আজি দিন মই উল্লেখ কৰিছোঁ যে প্ৰায় 82টা দিনৰ পিছত আজি চাৰ্জশিট দাখিল কৰা হৈছে ন্যায়ালয়ত এছআইটিৰ ফালৰ পৰা আৰু
বিভিন্নজন আহিছে এগছি বিতুপন বৰা, চাকি লৈ হয় নিশ্চিতভাৱে বিতুপন বৰা, হয় আপুনি ইতিমধ্যে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে বিতুপন বৰা, নিশ্চিতভাৱেই তাৰ মাজতে আমি এটা বিষয় আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ। ইতিমধ্যে অগণন লোকৰ সমাগম ঘটিছে আৰু আজিৰ দিনটো সকলোৰে বাবে স্বাভাৱিকতে আপুনি কোৱাৰ দৰে বিশেষ, কাৰণ আজিৰ দিনটোলৈ গভীৰ অপেক্ষাৰে বা অধীৰ অপেক্ষাৰে বাট চাই আছিল ৰাজ্যৰ প্ৰতিগৰাকী লোকে। গতিকে আজি যিখন চাৰ্জশ্বীট দাখিল কৰিছে, যিদৰে তেওঁলোকৰ বিৰুদ্ধে কিছু ধাৰা আৰোপ কৰা হৈছে, আমি জনাইছোঁ যিকেইটা অভিযুক্ত এতিয়া কাৰাগাৰৰ বন্ধ কোঠৰীত আছে সিহঁতৰ বিৰুদ্ধে এটা এটা ধাৰা আমি জনাইছোঁ, কেইবাটাও ধাৰা ইতিমধ্যে আৰোপ কৰা হৈছে। আৰু গতিকে তেওঁলোকে কি শাস্তি বিচাৰি ইতিমধ্যে উল্লেখ কৰিছে। কিন্তু এই যিখন চাৰ্জশ্বীট, এই চাৰ্জশ্বীটখনক লৈ ৰাজ্যবাসী বা তাত উপস্থিত থকা সেইসকল লোক আশ্বস্ত হ'ব পাৰিছেনে নাই, নে তেওঁলোকে বেলেগ কিবা বিচাৰে, বা প্ৰাণৰ শিল্পীগৰাকীৰ এই যি ঘটনা, এই ঘটনাৰ তদন্ত বেলেগ ধৰণে হোৱাটো বিচাৰে, নে এই চাৰ্জশ্বীটখনক লৈ তেওঁলোকে আশ্বস্ত হ'ব পাৰিছে, বা আৰু কি বিচাৰে, অসমৰ ৰাইজে কি বিচাৰে, কি মন্তব্য কৰে, আপোনাৰ জৰিয়তে শুনিব বিচাৰিছোঁ বিতুপন বৰা। হয় হয় ময়ূৰী, মই এই গোটেই সমগ্ৰ বিষয়টো সন্দৰ্ভতে মই এই যি মন্তব্য মই ল'ব বিচাৰিম বিভিন্নজনৰ ওচৰলৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। যিহেতু দেখিবলৈ পাইছে বাইদেউ, শুনক দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আজি জুবিন গাৰ্গৰ চাৰ্জশ্বীট দিছে, কি ক'ব বিচাৰিব গোটেই পৰিৱেশটোৰ ভিতৰত? হয়, বহু লোকে তেওঁলোকে এতিয়া চকুলো টুকি এতিয়া বাহিৰলৈ যোৱা দেখিবলৈ পোৱা গৈছে। এইবাবে চকুলো টুকি বাহিৰলৈ গৈছে যে অপ্ৰত্যাশিত এটা মুহূৰ্ত আজিৰ দিনটো। প্ৰায় 82টা দিনৰ পিছত যিহেতু আজি চাৰ্জশ্বীট দিব দেখিবলৈ পাইছে, মোৰ সতীৰ্থ সাংবাদিক জিন্টুৱে দেখুৱাইছে যে কি ধৰণে চকুলো টুকি ইয়াত অহা বিভিন্ন ঠাইৰ পৰা জুবিন ক্ষেত্ৰলৈ অহা বিভিন্নজনে ইয়াৰ পৰা ওলাই যোৱা যি দৃশ্য, সেই দৃশ্য ইতিমধ্যে আমি দেখুৱাইছোঁ। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আজি যিহেতু 82টা দিনৰ পিছত চাৰ্জশ্বীট দিয়া হ'ল, জুবিন গাৰ্গৰ সেই অনাকাংক্ষিত ঘটনাটোৰ পিছত আজিৰ দিনটোলৈকে যে সমগ্ৰ ঘটনাটোৰ আঁৰত কোন কেনেকৈ জড়িত হৈ আছিলে, এই বিষয়টোৱে আটাইতকৈ ডাঙৰ প্ৰশ্নবোধক সমগ্ৰ অসমবাসীৰ বাবে। আজি চাৰ্জশ্বীট দাখিল কৰা হ'ল আদালতত। কি ধৰণৰ শাস্তি বিচাৰে এগৰাকী জুবিন অনুৰাগী হিচাপে? আচলতে আমাৰ অসমৰ হিয়াৰামঠু জুবিন গাৰ্গৰ যিটো হত্যাকাণ্ড, এইটো অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে হত্যাকাণ্ড। এই হত্যাকাণ্ডত যিবিলাক জড়িত আছে আচলতে তেওঁলোকৰ ফাঁচি হ'ব লাগে, আৰু এইটো আচলতে অতি শীঘ্ৰে হোৱাটো আমি বিচাৰোঁ। গোটেইকেইজন কালপিতৰ আচলতে হেৰি হ'ব লাগে, ফাঁচি হ'ব লাগে, অতি শীঘ্ৰে এইটো হোৱাটো আমি অসমবাসীয়ে এইটো বিচাৰোঁ। এইটো জুবিন গাৰ্গ আমি অনুৰাগী হিচাপে এইটো আমি বিচাৰোঁ। হয়, আৰু কোনো লোক জড়িত থকাৰ কিবা সম্ভাৱনা বা সন্দেহ কৰে নেকি? এইটো অৱশ্যে আমি এইটো কোৱাটো অলপমান জটিল, আমি কোৱাটো টান। কিন্তু এই যিবিলাক SIT যি তদন্ত কৰিছে, এইবিলাক গোটেইখিনি তদন্তকাৰী দলে সঠিকভাৱে তদন্ত কৰিলে এইখিনি গোটেই ওলাই পৰিব। SIT তদন্তত আপোনালোক সন্তুষ্ট নে? মই এইবাবে সুধিছোঁ, চাওক সমগ্ৰ অসমে এই সমগ্ৰ বাতৰি চাই আছে, কিন্তু এগৰাকী জুবিন অনুৰাগী হিচাপে মই এতিয়া দেখিবলৈ পাইছোঁ যে কান্দি কান্দি ইয়াৰ পৰা ওলাই গৈছে। ইয়াত এগছি চাকি জ্বলাইছে, দুডাল ধূপ জ্বলাইছে, তেওঁলোকৰ কোনো বেলেগ মটিভ নাই। তেওঁলোকে এটাই মটিভ লৈ আহিছে, এটাই প্ৰাৰ্থনা কৰিছে যে জুবিন গাৰ্গৰ আজিৰ যিখন চাৰ্জশ্বীট, সেই চাৰ্জশ্বীটখনে যাতে জুবিন গাৰ্গৰ শেষ মুহূৰ্তটোৰ কি ঘটিছিলে সেই যাতে কথা বা বিষয় পোহৰলৈ আহে বা ন্যায় পায়। আপোনালোকে এই বিষয়টোক লৈ, এই তদন্তটোক লৈ আপোনালোকে সুখী নে? তদন্তটোক লৈ বৰ্তমান সুখী, কিন্তু যাতে ইয়াৰ পাছত আকৌ কোৰ্টত একো খেলি মেলিৰ ব্যৱস্থা নহয়, এইটো আমি অনুৰাগী হিচাপে এইটো বিচাৰোঁ আমি। হয়, আৰু কিছু লোক আছে। মই তোমাৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা আহিছা? মই নগাঁৱৰ পৰা আহিছোঁ। নগাঁৱৰ পৰা আহিছা? হয়। জুবিন দা নোহোৱা আজি কেইবামাহো হ'ল। আজি 82টা দিনৰ পিছত আজি চাৰ্জশ্বীট দাখিল কৰিছে। এই চাৰ্জশ্বীটখনেহে নিৰ্ণয় কৰিব দোষীৰ শাস্তি। কি ক'ব বিচাৰিবা, যে কি ধৰণৰ শাস্তি বিচাৰা? শাস্তিটো আইনগতভাৱে শাস্তিটো ভালকে দিব লাগে, কাৰণ আমি গোটেইখিনি মানুহে এতিয়া আপুনি দেখিব পাৰে যে কেনেকে আজিলৈকে কিমান ৰৈ আছো আমি, যে কিবা এটা আমি তদন্ত ভালকে হ'ব আৰু আমি পাম, কিবা এটা ন্যায় পাম জুবিনদাৰ বিষয়ে। কাৰণ তেওঁৰ কাৰণে আজি মানুহখিনি আপোনালোকে দেখিব পাৰে কেনেকে আমি আজিলৈকে সতি ৰখি আছো। যোনে এইটো কাম কৰিছে তেওঁক ভালকে তদন্ত কৰি পেলাই দিব লাগে। আৰু আজি যোনটো নিউজ ওলাইছে যে এনেকে চাৰ্জশ্বীট কৰিছে, তো সেইটো শাস্তিটো পাব লাগে, আৰু সেইটোৱে বিচাৰো। আৰু বাইদেউ, ক'ৰ পৰা আহিছে আপোনালোক? আমি নগাঁৱৰ পৰা আহিছে। আজি জুবিন দাৰ এই ক্ষেত্ৰ মই এইবাবেই কৈছোঁ, মই বিভিন্নজনৰ ওচৰলৈ গৈছিলোঁ। গৈ আমি দেখিছোঁ যে এগছি চাকি অৰ্থাৎ বন্তি বা ধূপ ধূনা লগাই এটাই প্ৰাৰ্থনা কৰিছে যে জুবিন দাৰ
যি এই সমগ্ৰ যিটো ঘটনা সেই ঘটনাটো যাতে পোহৰলৈ এয়া বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন যি জুবিন অনুৰাগীৰ এয়া প্ৰাৰ্থনা প্ৰতিগছিৰ চাকি প্ৰতিডাল ধূপত তেওঁলোকে এটাই প্ৰাৰ্থনা কৰিছে যে জুবিন গাৰ্গৰ যি হত্যা মই এইভাবে হত্যা বুলি কৈছোঁ যে খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিগৰাকী মুখ্যমন্ত্ৰীয়ে খুদ ৰাজ্যৰ গৃহ বিভাগটোৰ দায়িত্বত আছে সেই মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু সংবাদ মাধ্যমৰ সন্মুখত স্পষ্ট কৰিছে যে জুবিন গাৰ্গৰ মৃত্যু এয়া কোনো অনাকাংক্ষিত ঘটনা নাছিলে এয়া কোনো দুৰ্ঘটনা নাছিলে এয়া আছিলে এটা পৰিকল্পিত হত্যাকাণ্ড আৰু এই হত্যাকাণ্ডৰ আঁৰত কোন কেনেকৈ জড়িত কাৰ কি পৰিকল্পনা আছিলে সেই বিষয়সমূহ চাৰ্জশ্বিটখনৰ জৰিয়তে পোহৰলৈ আহিব নাই সেই বিষয়সমূহক লৈ কিন্তু এতিয়া এই যি স্থান এই স্থানত এতিয়া এগছি চাকি দি প্ৰতিগৰাকী শুভাকাংক্ষীয়ে ধূপ ধূনা দি তেওঁলোকে প্ৰাৰ্থনা কৰিছে বহু লোক আছে মই তেওঁলোকৰ ওচৰলৈ মই কিছু কথা পাতিম কিন্তু এজন যুৱক আছে বিশেষভাৱে সক্ষম এজন যুৱক ক'ৰ পৰা আহিছা পাঞ্জাৱৰীৰ পৰা আহিছা কি ক'বা জুবিন দাক লৈ কি ক'ব বিচাৰিবা এয়াই বিশেষভাৱে সক্ষম এইজন যি কণমানি যুৱক নমুকৈ বৰ্তমান সময়ত জুবিন গাৰ্গৰ ন্যায় বিচাৰি আহিছে ময়ূৰী মই আপোনাৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা আহিছে পাঞ্জাৱীৰ পৰা আহিছোঁ আজি চাৰ্জশ্বিট 82টা দিন আজি 82 ডেইজ তাৰপিছত আজি চাৰ্জশ্বিট দাখিল কৰিছে আদালতত SITৰ দলটোৱে এই সমগ্ৰ বিষয়টোক লৈ আপোনালোক সন্তুষ্ট হয়নে নহয় এতিয়ালৈকে আমি মানে কি চাৰ্জশ্বিটটো যিহেতু আমি একো গম পোৱা নাই ৰিজাল্টটো যে চাৰ্জশ্বিটত আমি আশা কৰিছোঁ এটা ভাল ৰিজাল্ট ওলাব যিটো ৰিজাল্টে আমাৰ সমগ্ৰ দেশবাসীক এটা সন্তুষ্টি দিব বুলি আমাৰ বিশ্বাস আছে আশাবাদী হয় ঠিক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ চাওক খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ঘটনাটো এয়া কোনো অনাকাংক্ষিত ঘটনা বা দুৰ্ঘটনা বুলি কোৱাৰ বিপৰীতে তেওঁ কৈছে যে এইটো এটা পৰিকল্পিত এটা প্ৰিপ্লেন মাৰ্ডাৰ বুলি কৈছে আৰু আজি 82টা দিনৰ পিছত আজি চাৰ্জশ্বিট দাখিল কৰিছে 90টা দিন লাগে কিন্তু 82টা দিনৰ পিছত আজি চাৰ্জশ্বিট দাখিল কৰিছে SIT দলটোৱে এই চাৰ্জশ্বিটখনক লৈ আপোনালোকে সন্তুষ্ট নহয় বা কি ধৰণৰ শাস্তি বিচাৰে জুবিন গাৰ্গৰ এই হত্যাকাণ্ডৰ সৈতে জড়িত যিসকল লোক আছে আচ্ছা চাৰ্জশ্বিটখনত যিখিনি ধাৰা সন্নিৱিষ্ট হৈছে তেখেতসকলৰ মানে তেওঁলোকৰ এগেইনষ্টত সেই ধাৰাত যিখিনি শাস্তি আছে আমাৰ ভাৰতীয় সংবিধানত তো সেইখিনি শাস্তি ডেফিনেটলি পাবই তেখেতসকলে আৰু যি শাস্তি হয় সেইখিনি বস্তু মানে যিটো প্ৰচেছ হয় সোনকালে হৈ আছে মানে খুব ক্ষিপ্ৰতাৰে হৈছে এনেকৈ যাতে মানে সোনকালে আমি কিবা এটা ফলাফল পাওঁ ভাৰতীয় সংবিধানৰ ওপৰত আমাৰ বিশ্বাস আছে আমাক ন্যায় দিব গতিকে মই সেইটোৱে কৈছোঁ মানে যিখিনি তেওঁলোকৰ ওপৰত ধাৰা লাগিছে সেই ধাৰাৰ এগেইনষ্টত যিটো হয় সংবিধানে সেইটো দিব আমি বিশ্বাস আছে এইটো আমাৰ সেনেকুৱা আৰু ময়ূৰী মই মোৰ পূৰ্বৰ যি পোনপটীয়া সম্প্ৰচাৰ সেই সম্প্ৰচাৰ দেখুৱাইছিলোঁ মই উল্লেখ কৰিছোঁৱে যে এগছি বন্তি দি দুডাল ধূপ জ্বলাই ধূনা জ্বলাই চকুলোটুকি ইয়াৰ পৰা ওলাই গৈছে জুবিন ক্ষেত্ৰৰ পৰা এই তীৰ্থস্থানৰ পৰা ওলাই গৈছে একমাত্ৰ তেওঁলোকৰ প্ৰাৰ্থনাই হৈছে জুবিন গাৰ্গৰ সৈতে এই যি সমগ্ৰ ঘটনাটো জড়িত হৈছিলে সেই জড়িত হৈ থকা ঘটনাৰ লগত আঁৰত কোন আছিলে সেই ব্যক্তিসকল যাতে গ্ৰেপ্তাৰ হয় ৰাইজৰ আওতালৈ আহে আহিছোঁ আজি চাৰ্জশ্বিট 82টা দিন 82 ডেইজ আজি দাখিল কৰিছে সন্তুষ্ট হয় নহয় বা কি ধৰণৰ শাস্তি বিচাৰে আপোনালোকে শাস্তিটো চাওক এতিয়া যিটো ন্যায় হয় সেইটোতো ন্যায় লাগিবই মানে তেওঁলোকে এই চানি দেউলৰ যিখন চিনেমা এই যে তাৰিখ পে তাৰিখ কৈ থাকে সেইটো নহয় আচলতে আমাৰ অসমীয়া ৰাইজক তেওঁলোকে ভাবিছে যে এনেকে তাৰিখ দি লম্বা এটা প্ৰচেছত লৈ গৈ থাকিব কিন্তু সেইটো সাধাৰণতে নহয় কাৰণ ৰজা নাই বুলি মানুহে ভাবিছে কিন্তু ৰাণী যদি একবাৰ ৰাইজক কয় যে ন্যায় লাগে তেতিয়া কিন্তু তেনেকুৱা একে প্ৰব্লেম সৃষ্টি হ'ব দাদা যোনদিনা নাইকিয়া হৈছে সেই শব্দটোত যেনেকে ল'ৰা ছোৱালীবিলাক বা চব মানুহ ওলাই আহিছে এতিয়া যদি বৌ মাত্ৰ একবাৰ কয় যে মানে ন্যায় লাগে ঠিক সেনেকুৱা একেই ধৰণতে মানে চব বন্ধ হৈ যাব আৰু মানুহে কৈছে দাদা নাই না দাদা ক'ত নাই দাদা নাই কাৰ তেজত নাই দাদা আছে কাৰণ প্ৰত্যেকটো মানুহৰ উশাহত দাদা আছে প্ৰত্যেক মানুহৰ তেজে মানে হিৰাই দাদা আছে আজি আপোনাৰ 3 মাহ হ'ব 19 তাৰিখে কিন্তু প্ৰত্যেকজন মানুহৰ কিজানি টোপনিয়ে নাই সেই দিনৰ পৰা আজিলৈ কিজানি অসমৰ মানুহে ভালকৈ শুব পৰা নাই মানে অসমীয়াই দাদা নাই বুলি মই নকওঁ কেতিয়াও কাৰণ তেওঁ নাই বুলি মই ক'ব নোৱাৰোঁ
আজি মোৰ জন্মদিন হয়, কিন্তু মই তেওঁৰ ওচৰত আহি যিখিনি শান্তি পাওঁ সেইখিনি ক'তো নাই। আৰু মই আজি বুলিয়ে নহয়, মই দুদিনৰ মই খানাপাৰাত থাকোঁ, মই দুদিনৰ মূৰে মূৰে ইয়াত আহোঁ। মানে কি হয়, এনেকুৱা মনৰ এটা ফিলিংছ হয় যে ইয়াত আহিলে দাদা আছে, তেওঁৰ লগত কথা ক'ব পাৰি। মানুহে নাই নাই কৰি থাকে। মই অসমবাসী ৰাইজক এটাই ক'ব বিচাৰোঁ, দাদা নাই শব্দটো আপোনালোকে নক'ব। দাদা আছে, আমাৰ প্ৰত্যেকৰ লগত দাদা আছে। হয়তো দাদা মঞ্চত গৈ কিনে গাব নোৱাৰে, সেইটো হয়, কিন্তু দাদা আছে। এতিয়াও এনে ফিল হয় যেন তেওঁ বহি আছে, চবৰ লগতে কথা পাতি থাকে, এনেকুৱা হয়। দাদা নাই বুলি কোনেও নক'ব। মোৰ এইটো একদম অনুৰোধ হয়, দাদা আমাৰ চবৰ আত্মা হয়, গতিকে আত্মাৰ অবিহনে মানুহে কেতিয়াও নাথাকে। গতিকে দাদা আছে, আৰু দাদাই ন্যায় পাবই লাগিব, যেনেকৈ নহওক ন্যায় দিবই লাগিব। এইটো মানে ন্যায় নিদিয়ালৈ মানে কোনো পধ্যায় ৰক্ষা নাই। তাৰমানে মানুহে কৈ আছে 26 চনত ভোট নিদিওঁ, আমি নাগৰিক হৈ ভোট দিবই লাগিব। আমি চৰকাৰ যাৰেই নাহক আমি ভোট দি চৰকাৰ আহিবই, কিন্তু তাৰ পিছতো দাদাৰ ন্যায় লাগিব। আৰু যদি চৰকাৰে ন্যায় নিদিয়ে, দাদাই কিন্তু নিজেই ন্যায় ল'ব। দাদাই সেইখিনিও কৰি থৈ গৈছে, দাদাই নিজেই ন্যায় ল'ব। হয়, ধন্যবাদ বাইদেউ। এই স্থানত উপস্থিত হৈ আজি দেখিবলৈ পাইছে কি ধৰণৰ আৱেগিক হৈছে প্ৰতিগৰাকী অনুৰাগী, প্ৰতিগৰাকী জুবিন প্ৰেমী। আৰু এয়া চাওক, মই উল্লেখ কৰিছোঁ ময়ূৰী, চাওক, এয়া সাধাৰণ দৃশ্য নহয়। আজি 82টা দিন উকলি যোৱাৰ বিতুপন বৰা জুবিন গাৰ্গৰ ন্যায় বিচাৰি নিশ্চিতভাৱে বিতুপন বৰা আপুনি সামগ্ৰিক দৃশ্যাংশখিনি দেখুৱাই গৈছে। হয়, বিতুপন বৰা আপুনি সামগ্ৰিক দৃশ্যাংশখিনি দেখুৱাই গৈছে। যিহেতু দেখিবলৈ পোৱা গৈছে যে মন্তব্য কৰোঁতেই উচুপি উঠিছে সেইসকল অনুৰাগীয়ে। তেওঁলোক আচলতে অন্তৰৰ পৰা কেনেদৰে কামনা কৰিছে জুবিন গাৰ্গৰ সেই হত্যাকাণ্ডৰ ন্যায়, সেয়া আমি তেওঁলোকৰ ভাষ্যতে গম পাইছোঁ। আপোনাৰ জৰিয়তে আন এটা বিষয় জানিব বিচাৰিছোঁ বিতুপন বৰা, যাৰ মৃত্যুৰ কথা, যি অকণমান দুখ পোৱাৰ কথা আমি কোনোদিন ভাবিব পৰা নাছিলোঁ, কল্পনা কৰিব পৰা নাছিলোঁ, সেই মানুহজনক বহু বছৰৰ পৰা ষড়যন্ত্ৰ কৰি হত্যা কৰিলে তেওঁৰ নিচেই কাষতে থকা একাংশ লোকে। গতিকে কি কাৰণত তেওঁক এই হত্যাকাণ্ড সংঘটিত কৰা বুলি ভাবিব পাৰে? আমাৰ আচলতে অনুৰাগীসকলে কি কয় যে কি কাৰণত সেই প্ৰাণৰ শিল্পীগৰাকী, ঈশ্বৰ পুত্ৰগৰাকী এনে এটা বিপৰ্যয়, এনে এটা বিপদৰ পৰিস্থিতিলৈ ঠেলি দিলে তেওঁৰ একান্ত আশে পাশে থকা সেইসকল লোকে? আপুনি যদি মন্তব্য ল'ব পাৰে, কি ভাবে অসমৰ ৰাইজে? বিতুপন বৰা। নিশ্চয় ময়ূৰী, আপুনি শেহতীয়াকৈ যিটো প্ৰশ্ন সুধিছে সেইটো অন্যতম এটা গুৰুত্বপূৰ্ণ এটা বিষয়, গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন। মই সামগ্ৰিক যি এই বিষয়টোৰ সন্দৰ্ভত মই পুনৰবাৰ কিছু লোক আছে মই সুধিব বিচাৰিম। মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। জুবিন দা নোহোৱা আজি কেইবাদিনো হ'ল। আজি 82টা দিনৰ পিছত, প্ৰায় 82টা দিনৰ পিছত আজি চাৰ্জশ্বিট দাখিল কৰা হ'ল। এই গোটেই বিষয়টোৰ সন্দৰ্ভত জুবিন দা নোহোৱাৰ আঁৰত কোন কেনেকৈ জড়িত থকা বুলি আপোনালোকে ভাবে, বা SITৰ দলটোৱে যিখন চাৰ্জশ্বিট আজি দাখিল কৰিছে কি ধৰণৰ চাৰ্জশ্বিট দাখিল কৰা বুলি ভাবে, বা শাস্তি কি ধৰণৰ হোৱাটো আপোনালোকে বিচাৰে? মানে দোষী যিয়েই নহওক বা যিমান ঘৰৰে নহওক বা পৰৰে নহওক, জুবিন দাৰ ন্যায় আমাক একদম সম্পূৰ্ণৰূপে লাগে। আৰু জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত কোনো যাতে গাফিলতি নহয়, চৰকাৰলৈ আমাৰ সেইটোৱে অনুৰোধ। আৰু যিয়েই হওক সোনকালে আমাক এই বিচাৰটো লাগে, কাৰণ জুবিন দাৰ অবিহনে আমি বহুত কষ্টত আছোঁ। আমি বুলিয়ে নহয়, গোটেই অসমৰ ৰাইজ কষ্টত আছে। আপুনি কি বিচাৰে? হয়, সেইটোৱে আমি বিচাৰোঁ যে দোষী অতি সোনকালে শাস্তি লাভ কৰক। আমি জুবিন দাক হেৰুৱাই মুঠে ভাগৰি পৰিছোঁ, কান্দিছোঁ ইমান দিনে। আমি হয় হয় বহুত ভাল পাওঁ জুবিন দাক। আমি সঁচাকৈ অসমৰ মানুহে জুবিন দাক বহুত ভাল পায়। ময়ো খবৰটো শুনাৰ পিছৰে পৰাই আমি থাকিব পৰা নাই। জুবিন দা নোহোৱা খবৰটো আমি মানি ল'ব পৰা নাই। সেইটোৱে, দুখীয়া শাস্তি পাওক, আমি সেইটোৱে বিচাৰিছোঁ। কি ধৰণৰ শাস্তি বিচাৰে আপোনালোকে? এনেকুৱা ধৰণৰ শাস্তি পাওক যাতে তেওঁলোকে জুবিন দাক যেনেকৈ ধৰণে হত্যা কৰিলে বা হেৰি কৰিলে শাস্তি পাওক, মুঠতে শাস্তি পাওক, আৰু সেইটোৱে বিচাৰিছোঁ। ক'ৰ পৰা আহিছে? হয়, আমি গোলাঘাটৰ পৰা আহিছোঁ। আজি প্ৰথম নে আগতে আহিছে? হয়, আমি আজি প্ৰথম আহিছোঁ।